সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমি আপোনালোকৰ সন্মুখত এনে এজন ব্যক্তিক দেখা মানে আসলতে দেখুৱাবলৈ পাই আমি অতি আনন্দিত হৈছো গৰ্বিত হৈছো যে আজি আমাৰ ষ্টুডিওত উপস্থিত আছে হিৰুমণি খ্যাত মানস ভাগৱতী ডাঙৰীয়া আৰু তেখেতৰ লগত আপোনালোকে পোনপটীয়াভাৱে কথাও পাতিব পাৰিব আমাৰ ফোন লাইন খোলা আছে তাৰ লগে লগে আপোনালোকৰ সন্মুখত মানস ভাগৱতী ডাঙৰীয়া আৰু প্ৰথমতে সুপ্ৰভাত জনাইছো স্বাগতম জনাইছো আৰু কৃতজ্ঞতাটো জনাইছো যে ইমান কষ্ট কৰি পুৱাই পুৱাই আপুনি ইয়ালৈ যে আহিলে তাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো আসলতে আমাৰ এই কপাল ভাল আসলতে একেধাৰে গীতিকাৰ সুৰকাৰ আৰু বহুত কিবা কিবি আসলতে একেধাৰে বিলাক কৈ গলে শেষেই নহব আজি আৰু আপোনালোকে যিজন মানুহৰ গীতৰ আধাৰতে ভক্তি ৰসত গদগদ হৈ থাকে সেইজন ব্যক্তিয়ে আজি আপোনালোকৰ সন্মুখত হাজিৰ কৰাই দিছো আৰু মানৱদা আপোনাক মানে আসলতে স্ক্ৰীনত দেখিয়ে নেকি কি নাজানো কেইবাজনৰ মানে ফোন কৰি আছে আৰম্ভণিতে এটা ফোনেই লৈ লওঁ নেকি ধন্যবাদ আৰম্ভণিতে এটা ফোনেই লৈ লৈছো হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' মই কোৱামৰা সন্দিকৈ গাঁৱৰ পৰা কৈছোঁ হয় নমস্কাৰ বাইদেউ হয় নমস্কাৰ হয় এই মই সেই গীত এটা শুনিব বিচাৰিছোঁ মহেন্দ্ৰ হাজৰিকাৰ গীত এটা ধন্যবাদ ধন্যবাদ বাইদেউ ধন্যবাদ ধন্যবাদ এতিয়া কথাটো হৈছে আপোনাক আসলতে বিভিন্ন ৰূপত মানুহে দেখিছে প্ৰথমতে আপোনাক মই যিটো মতে দেখিছিলোঁ আৰু একদম ভক্তি ৰসত গদগদ হৈ থকা অসমীয়া পাহুৱাল ডেকা এজন তাৰ পিছ মুহূৰ্ততে কেইদিনমানৰ পিছে দেখিলোঁ আৰু নতুন নতুন ৰূপত আৰু লেটেষ্টলি আপোনাকতো সেনাৰ ৰূপতো দেখিলোঁ আৰু পাৰ্চনেল লাইফৰ বিষয়টো বাৰু নকয় সেইটো এটা বেলেগ ৰূপ ইমান খোপা মেইনটেইন কেনেকৈ কৰি আছে আপুনি মেইনটেইন ঠিক একচুৱেলি কৰ্মই ধৰ্ম একচুৱেলি কৰ্ম নকৰিলে ধৰ্মটো নহ'ব গতিকে তাৰ মাজতে অসমীয়া জাতিটোকো আমি চাব লাগিব গতিকে তেনেকৈ আছোঁ আৰু কামবিলাক কৰি মেলি ৰাইজে গীতবিলাক আঁকোৱালি লৈছে সমূহ অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰাগ নিউজৰ সমূহ কৰ্মকৰ্তালৈ মোক আজি ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ আৰু যিহেতু মই আচলতে হিৰুমণিৰ গীত আচলতে মোৰো ফেভৰেট আৰু মোৰ বিশেষকৈ মোৰ ঘৰৰ যোনটো পৰিৱেশ আচলতে সেইটো পৰিৱেশত এইকেইটা গীত আচলতে খুব মেচ কৰে এটা হিৰুমণিৰ কিবা এটা অকণমান আমি ইয়াত গাবলৈ নকওঁ গুণগুণাবলৈহে কওঁ ঠিক আছে অকণমান গুণগুণাই দিয়ক হিৰুমণি শংকৰ গুৰু ভকতৰ কল্পতৰু বৈকুণ্ঠৰ হৰিনাম ভকতক দিলা কলি যুগে নাম ধৰ্মৰ জ্ঞান তুমি দিলা ও কলি যুগে নাম ধৰ্মৰ জ্ঞান তুমি দিলা হে ভকতৰ বাবে তুমি ভকতিৰ দেউল বান্ধি কৃষ্ণ নাম অমৃত নদী বুৱাইলা বেদ শাস্ত্ৰৰ মহাজ্ঞান ভকতক দিলা আচলতে পুৱাই পুৱাৰ আড্ডা আজি ভক্তিৰ ৰসেৰে জীপাল হৈ পৰিছে মানস ভাগৱতী ডাঙৰীয়া যিহেতু ইয়াত আছেই আৰু বহুতৰ লগত কথা পাতিবলগীয়া আছে আৰু গীত শুনিবলগীয়া আছে কাহিনীবোৰ শুনিবলগীয়া আছে বহুত কথা পাতিবলগীয়া আছে কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ এখনত আছে মানস ভাগৱতী ডাঙৰীয়া
আৰু মানস দাক মই আচলতে সৰুৰে পৰা জানো এটা কাৰণে, মই যেতিয়া বিহপুৰীয়াৰ পৰা তেজপুৰলৈ পঢ়িবলৈ বুলি আহোঁ, গাড়ীখন আহি আপোনাৰ ধাবাতেই ৰাখেহি। আৰু আমি তেতিয়া চাই থাকোঁ যে এইজনে এই শিৰোমণি কেছেট যে বনায়, এইজন এই মানুহজন। আৰু আমি আঁতৰৰ পৰা চাওঁ, আৰু বহুত বছৰৰ মূৰত আচলতে তেনেকেই চলি থাকিলে। বহুত বছৰৰ মূৰত মাজতে আজি 2 বছৰমানৰ আগতহে আচলতে লগ পোৱা পৰিছিলে। আৰু যিয়ে নহওক আপোনাৰ বিজনেছ, তাৰ ওপৰঞ্চি আপোনাৰ ভক্তি ৰসৰ এইখন সংসাৰটোতো আছেই। আৰু ইয়াৰ ওপৰঞ্চিও আপোনাক আচলতে বিহু ফাংচনলৈ মাতিলে টান পোৱা এজন ব্যক্তি, যোনজন ব্যক্তিয়ে আচলতে খুব সাধাৰণ শিল্পীবিলাকৰ মাজত সেইটো গুণ নেদেখেই। আৰু আপুনি ভাল পায় সেই ভকতীয়া মানে যোনবিলাক, মই মানে লং পেণ্ট পিন্ধা শ্ব'টো এৰিছোৱেই। এতিয়া মই মানে ধুতি পিন্ধা শ্ব'টোহে ধৰিছোঁ। ধুতি পিন্ধা শ্ব'টোত মানুহৰ ইমান মৰম আদৰ উলৰ যিমানখিনি পাওঁ, লং পেণ্ট পিন্ধা শ্ব'টোত হাই হুলস্থুল অলপ বেছি, গতিকে সেইটো ছাইডত মই অকণ এঙাই দিছোঁ। কাইলৈ মোৰ শ্ব' আছে বোকাঘাটত। বোকাঘাটতো সেই ভক্তি অনুষ্ঠান, ধুতি পিন্ধা শ্ব'। আচলতে ধুতি পিন্ধা শ্ব'ৰ আচলতে ব্যক্তিত্বটো অলপ বেলেগ আৰু তাৰ অনুভৱটোও অলপ বেলেগ। এজন দৰ্শক আছে আমাৰ লাইনত, তেখেতৰ লগত কথা পাতি লওঁ। হেল্ল', সুপ্ৰভাত। কোনে ক'লে, ক'ৰ পৰা ক'লে? মই কুৱামাৰ সন্দিকৈ গাঁৱৰ পৰা কৈছোঁ। হয়, নমস্কাৰ। নমস্কাৰ দাদা। নমস্কাৰ। আজি আমাৰ ষ্টুডিঅ'ত আছে মানস ভাগৱতী ডাঙৰীয়া, শিৰোমণি খ্যাত। আপুনি পোনপটীয়াভাৱে কথাও পাতিব পাৰিব। আপোনাৰ টিভিৰ ভলিউমটো কমাই ল'ব। হয়। হয়তো তেখেতে টিভিৰ ভলিউমটো অলপ বঢ়াই লৈছে। যি কি নহওক, ধন্যবাদ আপুনি পুৱাই আমালৈ ফোন কৰাৰ বাবে। এতিয়া নতুনকৈ যোনটো গীত ওলাইছে, সেনা জোৱানৰ যোনটো, আৰু সেইটোও এটা নতুন ৰূপ। আচলতে আমি যোনজন মানস ভাগৱতীক জানো, আগৰ যিটো গান আছিল সেইটো গান লিখিছিল আমাৰ ধ্ৰুৱৰাজ খোৱা, মোৰ দাদা। তাৰপৰা এইবাৰ যিটো মই সেনানী বুলি যিটো এলবাম কৰিছিলোঁ, সেইটো গান মোৰ 94ত মোৰ গাগৰি বুলি এটা কেছেট ওলাইছিল। সেই গানটোত আমাৰ অসমীয়া জোৱানখিনি যেতিয়া কাশ্মীৰত থাকে, তাত বিহু বুলি ক'লে যিটো ফিল, তেওঁলোকে বন্দুকতেই ঢোল বজায়, বিকুলতেই পেঁপা বজায়। এইবাৰ যিটো পুলৱামাৰ কাণ্ড হ'ল, তাত আমাৰ জোৱানসকল মৰিল, মইনো কি দিম, মই অভাজনে কিনো দিম। গতিকে এটা গানেই মই ইণ্ডিয়ান আৰ্মিৰ ওপৰত ডেডিকেট কৰি পেলাই গান এটা বনালোঁ। খুব সুন্দৰ গীত। আমি সেইটো গীত দৰ্শকক দেখুৱাবলৈও মানে চেষ্টা কৰিম, আৰু বিৰতি এটা ল'ব লাগিব। বিৰতিটোৰ পিছতে আমি সেই গীতটোও দেখুৱাম, আৰু দৰ্শকৰ বিপুল দাবীটোতো আছেই মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, আৰু সেই গীতটোও মানসদাৰ পৰা আমি শুনিম। কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু মানসদা আছেই, আৰু ৰাইজে মহেন্দ্ৰ হাজৰিকাৰ গীতটোৰ অকণমান এটা কলি যদি অকণমান ৰাইজক শুনাই দিয়ে বৰ আনন্দিত হ'ব। ঠিক আছে, মহেন্দ্ৰদাৰ অকণমান এটি গাত গীত আছে। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ, আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, পাৰিব অতীত দোহাৰি, আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, নকল ভদ্ৰামীৰ মুখা খুলি। আচলতে এইবিলাক গীতৰ ওচৰত ক'ত সেই আলু পিটিকি বা বেঙেনা পিটিকি বা বিলাহী পিটিকি বা সেইবিলাকৰ গানেই আচলতে কিমান লাজ পাব লাগে মই ক'ব নোৱাৰোঁ। আচলতে আমাৰ সময় খুব কম, আৰু ৰাইজ আচলতে এইবিলাক গীতৰ কাৰণে সদায় আগ্ৰহী, আৰু এইবিলাক গীত আচলতে ৰাইজৰ অন্তৰত বাস কৰে। আৰু যিয়ে নহওক, আমি মাজতে আপোনাৰ এটা ভকতৰ ওপৰত 3 বস্ত্ৰৰ ওপৰত এটা গীত ওলাইছিলে, আৰু গীতটো খুব মানে জনপ্ৰিয় হৈছিলে। ভকত ভৱতৰণৰ উপায় যোনে দিব পাৰে, ভকত ভৱতৰণৰ উপায় যোনে দিব পাৰে। আমাৰ ভকতবিলাক কেনেকুৱা, তাক দেখি মেলিয়ে এইটো গান লিখিছিল ধ্ৰুৱদাই। মই সুৰ কৰিছিলোঁ, হেৰি কৰিছিলোঁ, অকণমান গুণগুণাই দিওঁ।
তিনি বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয়, তেজিব লাগিব কামনা বাসনা, এৰিব লাগিব কুটিল ভাৱনা, যদি এহাত মাটিৰ বাবে কটা মৰা কৰা, এচাহি সোণৰ বাবে আপোনক পাহৰা, মোক লাগে মই খাওঁ ইটো স্বভাৱৰে, ভকত বুলিবা বান্ধৈ কোন সতেৰে। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ কয়দেউ, আপুনি পুৱাই পুৱাই ইমান দূৰ বাট কৰি বাই আহি আমাৰ পুৱাৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ আমাৰ সময় হৈ আহিল, আজিলৈ মাগিছোঁ বিদায়। সুপ্ৰভাত, ধন্যবাদ।